Hello friends, welcome to my YouTube channel Hatim Ali's Life. So বন্ধুসকল মই আকৌ পুনৰ আজি আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো এফালে চাওক ট্ৰেক্টৰ মানুহজনে পুৰা ট্ৰেক্টৰ মাৰি আছে খেতিত। ইয়াত বিন লগোৱা হ'ব। ইফালে জলকীয়া খেতিত ঔষধ দি আছে। সেমোডিস স্প্ৰে কৰি আছে। জলকীয়া গছৰ যথেষ্ট ফলন আহিছে যদিও এই চাওক কি ধুনীয়াকৈ গছত ফলন আহিছে আৰু গছৰ পাতবিলাক যাতে কেঁচুৰি নালাগে তাৰ কাৰণে খেতিত ধুনীয়াকৈ ঔষধ স্প্ৰে কৰি আছে। চাওক জলকীয়া খেতিত ঔষধ দিয়া ধৰণটো চাওক আপোনালোকে পৰাপক্ষত এনেকৈ স্প্ৰে কৰিব। গছৰ পাত একদম পুৰা ভিজাই দিব। পাতত থকা কেঁচুৰি থকা বেমাৰটো একদম পুৰা নাইকিয়া হৈ যাব। তো কথা হ'ল বন্ধুসকল মই আজি কথাখিনি কওঁতে টাম্বাই আছোঁ, মানে মোৰ গাটো বেছি ভাল নহয়, জ্বৰ হৈ আছে। তথাপি মই আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ, মানে ভিডিঅ' এটা দিবলৈ গৈ আছোঁ। মানে আজি মোৰ গাত পুৰা ফেভাৰ হৈ আছে। তথাপি মই আজি আপোনালোকক কথা নকৈ মই এটা ভিডিঅ' দিবলৈ গৈ আছোঁ। আপোনালোকে যদি ভিডিঅ' চাই ভাল লাগিছে, ভিডিঅ'ত চাই যদি আপোনালোকৰ বহুত ভাল লাগিছে তেনেহ'লে এটা লাইক দি দিব আৰু যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। চাওক জলকীয়াৰ গছৰ পাতবিলাক কি চিকচিকীয়া হৈ আছে।